দলীয় অন্তঃকণ্ডল আৰু বিসম্বাদত জৰ্জৰিত কংগ্ৰেছ পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বেও প্ৰদেশ কংগ্ৰেছত অব্যাহত সংঘাত ধুবুৰী আৰু গোৱালপাৰা জিলা কংগ্ৰেছৰ সভাপতিৰ ক্ষমতা কৰ্তন ৰাজ্যিক নেতৃত্বৰ ধুবুৰীত সিদ্ধান্ত গ্ৰহণৰ কৰ্তৃত্ব অৰ্পণ নৃপেন্দ্ৰ ঠাকুৰীয়াক গোৱালপাৰাত প্ৰাৰ্থী বাছনিৰ কৰ্তৃত্ব দিয়া হৈছে মেহদি আলম বৰা ইফালে ৰূপহীহাটতো কংগ্ৰেছৰ তৃণমূল কৰ্মীৰ মাজত প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত ধনৰ বিনিময়ত টিকট দিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰূপহীহাট কংগ্ৰেছৰ একাংশ সদস্যই দলীয় নিষ্ঠাবান কৰ্মীৰ পৰিৱৰ্তে AIDFৰ সমৰ্থকক আঞ্চলিক সদস্যৰ দলীয় টিকট দিয়াৰ অভিযোগ ক্ষুভিত তৃণমূল কংগ্ৰেছ কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ মুহূৰ্ত আমি আপোনালোকক টেলিভিছন স্ক্ৰীনত দেখুৱাইছো ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত চতিয়া গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত হৈছে আমাৰ গাঁওখন আৰু সেইখন গাঁও পঞ্চায়তেৰে আমি ইমান দিন ধৰি কংগ্ৰেছ কৰি থকাৰ পিছতো আজি আমাৰ অলপ কেইদিনমান পিছতে হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনত কাউন্সিলৰ পদৰ বাবে আঞ্চলিক সদস্য পঞ্চায়ত পদৰ বাবে আমি আমাৰ কেন্দ্ৰীয় দলৰ এগৰাকী নিষ্ঠাবান কংগ্ৰেছ কৰ্মীক আমি প্ৰক্ষেপ কৰিছিলোঁ আৰু এইটো আমাৰ ব্লক মণ্ডল কংগ্ৰেছ কমিটিৰ সাধাৰণ সভাত আমি এইটো সিদ্ধান্ত লোৱা হৈছিল আৰু তেওঁলোকে প্ৰস্তাৱিতভাৱে আমাক মনোনয়ন কৰিব বুলি আমি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে আৰু তেওঁলোকে পৰৱৰ্তী সময়ত আজি আঞ্চলিক পঞ্চায়তৰ টিকট যেতিয়া বাছনি কৰিছে টকাৰ বিনিময়ত বৃহৎ টকাৰ বিনিময়ত কমচে কম লাখ লাখ টকাৰ বিনিময়ত এগৰাকী AIDFৰ প্ৰাৰ্থীক টানি আনি জোৰ জবস্তি আনি তেওঁলোকে টিকটখন দি দিছে যাৰ কাৰণে কি আমি কেন্দ্ৰীয় কংগ্ৰেছ কৰ্মীসকলে অত্যন্ত ক্ষুভিত হৈছোঁ অত্যন্ত দুখ পাইছোঁ।